নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল ভালে আছে নহয় ময়ো ভালে আছোঁ আজি হৈছে 26 এপ্ৰিল আজি আমাৰ বিবাহ বাৰ্ষিকী আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব আমাৰ যুগ্ম জীৱনটো সুখৰ হওক মধুময় হওক নহয়নে আৰু বহুতে মই পোষ্ট দিওঁতেনে কমেণ্ট কৰিছে সকলোকে জ্ঞাপন কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু বহুতৰ হয়তো থাকিও যাব পাৰে বেয়া নাপাব ভিডিঅ' যোগে কৈ দিছোঁ আপোনালোক সকলোকে বহুত মোৰ ফালৰ পৰা মোৰ মানুহজনৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনিভাৰ্চাৰী বুলি সৰুকৈ অকণমান আয়োজন কৰিছোঁ আপোনালোকক দেখাম দাদাহঁতক মাতিছোঁ ওচৰৰে আৰু তেনেকৈ ঘৰৰ খুৰীহঁত আমি সকলোৱে মিলি এসাঁজ খাম আৰু এনিভাৰ্চাৰী বুলি আপোনালোক সকলোৱে আমাক এনেদৰে আশীৰ্বাদ কৰি যাব আৰু মোৰ পেজটো যিসকলে ফ'ল' কৰা নাই তেওঁলোকে ফ'ল' কৰি ল'ব আশা কৰোঁ আপোনালোকে এনেদৰে সৰু সুৰা মোৰ ভিডিঅ'সমূহ চাই থাকিবলৈ পাব আজিলৈ তেনেহ'লে মই পিছত দেখাই থাকিম এতিয়ালৈ আহিছোঁ দেই পিছত কি কৰোঁ দেখাম আপোনালোকক এইফালে মই বনোৱা মেলাত লাগি গ'লোঁ সকলোকে বোলো নিজৰ হাতেৰে এসাঁজ বনাই খুৱাওঁ বুলি এইফালে মই প্ৰথমতে ভাজিখনকৈ বনাই লৈছোঁ ভাজি বডি গাজৰ আলু এনেদৰে ভাজিছোঁ আৰু কালি যিহেতুকে শনিবাৰ আছিল মায়ে নিৰামিষ খায় সেইটো কাৰণে অকণমান পনীৰো ৰান্ধিছোঁ এইফালে মই পনীৰখনো এনেদৰে ফ্ৰাই কৰি আছোঁ দুটা চুলাৰতে লগাই দিছোঁ আৰু এনেদৰে এইফালে ভাজিখিনি বহাই ল'লোঁ আৰু আনহাতে পনীৰখিনিও ভাজি আছোঁ সকলোকে নিজৰ হাতেৰে এসাঁজ ৰান্ধি খুৱাবলৈ পালে ভাল লাগে নহয়নে এইবুলিয়ে নিজৰ হাতেৰে আমি দুয়ো লাগি বনাইছোঁ এইফালে মই পনীৰ ভাজি এনেদৰে সকলোখিনি বনাইছোঁ তেওঁ পিছে মাংসকণ বনালে আৰু আপোনালোকক তাৰে অকণ ক্লিপ দেখাই থাকিম চাব এইফালে পনীৰটো বনাবৰ কাৰণে এইফালে ইয়াত মছলাখিনি ভাজি আছোঁ সকলোখিনি ইয়াতে দি দিছোঁ পেষ্ট বনাই বিলাহী পিঁয়াজ যি দিব লাগে আৰু এনেদৰে এতিয়া বনাই আছোঁ এইফালে এয়া মানুহজনে ৰান্ধিছে দেই জুইতে ৰান্ধিছে মাংসকণ আৰু জুইত ৰান্ধিলে খাই ভাল লাগে নহয়নে মাংস এয়া তেওঁ ইয়াতে জুইতে ৰান্ধি আছে মাংস এইফালে মোৰ পনীৰ আৰু ভাজিখন হৈ গ'ল এতিয়া বনাবলৈ লৈছোঁ এয়া মাংস জ্বলা নিদিয়াকৈ আমাৰ ল'ৰাও আছে আৰু সৰু সৰু ভণ্টিহঁতো আছে সেইকাৰণে আৰু এইফালে মই এয়া পাঁচফোৰণ আৰু শুকান জলকীয়া ফুটাই এয়া হালধি দি পেলাই এতিয়া দালিখনো তেল মাৰি লওঁ বিলাহী দি দিছোঁ মচুৰ দালি এনেদৰেই বনাইছোঁ আৰু যি পাৰোঁ তেনেদৰে বনাই সকলোকে এসাঁজ খুৱাওঁ ভাল লাগে নহয়নে নিজৰে বনাই খোৱালে এইফালে মানুহজনেই মাংস ৰান্ধি হৈ গ'ল কেনেকুৱা হৈছে বাৰু জনাব আৰু এয়া মই ভাজি বনালোঁ কি বনাইছোঁ অকণমান দেখাই দিছোঁ এইফালে এয়া পনীৰ ৰান্ধিলোঁ আৰু বনাইছোঁ এয়া দালি অকণ দেখাই দিছোঁ আৰু আপোনালোকক এইফালে এয়া মাংস জ্বলা নিদিয়াকৈ বনাইছোঁ অকণমান জোল কৰি দিছোঁ আৰু এইফালে প্ৰেছাৰত উঠাই দিছোঁ ভাত এইফালে আমাৰ এনিভাৰ্চাৰী কেকটো আৰু এয়া দাদা বৌহঁত আহিছে এয়া মাইনা দা বৌ এইফালে বৌ এইফালে এয়া গোটেইকেইজনী ভতিজা এনিভাৰ্চাৰী বুলি সকলোৱে লগে ভাগে এসাঁজ খাম আৰু ভিতৰতো আছে এইফালে আমাৰ ৰঞ্জন হাজৰিকা কোনে কোনে চিনি পাইছে জনাব এইফালে এয়া আমাৰ খুৰী চুমু এয়া আমাৰ মা এয়া ভতিজী এইজনী আমাৰ এনিভাৰ্চাৰী এইফালে দাদাহঁত আহোঁতেনে সকলোখিনি আহোঁতেনে কেকটো কাটি ল'লোঁ আৰু এতিয়া খাবৰ কাৰণে দিছোঁ পিছে ভিডিঅ' কৰা নাছিলে দাদাহঁতৰ খায়ে হ'ব হ'ল আৰু মই তেতিয়া ক্লিপ এটা লৈ থ'লোঁ এইফালে সকলোৱে খাই আছে এয়া দাদা বৌহঁতে এইফালে আমাৰ এয়া আলহীয়েও খাই আছে দেই লাষ্টত আহিছে সেইকাৰণে লাষ্টত খাবলৈ পাইছে আলহীয়ে এইফালে দাদাই খাই ধৰণে কৈ আছে মাংসকণ কামোৱাকণত ভিডিঅ'টো কৰিব লাগিছিলে তেতিয়া বোলো মই বোলো হ'ব আপুনি কামোৱাক মই ভিডিঅ' কৰি দিম এয়া হাঁহি মাংস কামুৰিবলৈ লৈছে চাওকচোন এইফালে সকলোকে খুৱাব এতিয়া আমি খাবলৈ লৈছোঁ শেষত আৰু বহুত ভাল লাগিলে সঁচাকৈ বহুত বেছি ভাল লাগিলে আজিৰ দিনটো আৰু এয়া মানুহজনে দিয়া কাপোৰযোৰ দেই প্ৰথম দিছিলে সেইযোৰকে পিন্ধিছিলোঁ কেনেকুৱা লাগিছে জনাব আৰু মায়ে ইফালে নিৰামিষ খোৱাৰ কাৰণে তাত খাইছে দেই আকৌ কোনোবাই কমেণ্ট কৰি দিব পাৰে যে সেইকাৰণে কৈ দিছোঁ আৰু আজিলৈ আহিছোঁ